নমস্কাৰ 11 জুলাই তাৰিখে তৈয়াৰ হ'বলৈ গৈ আছে মহালক্ষ্মী ৰাজযোগ। এই ৰাজযোগৰ ফলত আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, সকলো ফালৰ পৰা আগুৱাই যোৱাৰ সুযোগ লাভ কৰিব পাৰিব। এই চাৰি ৰাশি জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মীৰ বিশেষ কৃপা থাকিব, যাৰ ফলত ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব, উন্নতিৰ বিকাশ ঘটিবলৈ ধৰিব আপোনালোকৰ। আহক তেনেহ'লে এই চাৰি ৰাশিৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। যদি আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত আছে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। 1 নম্বৰ ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ মহালক্ষ্মী ৰাজযোগ তৈয়াৰ হ'বলৈ গৈ আছে, যাৰ ফলত জীৱনত আপোনালোকৰ দক্ষতা বৃদ্ধি পাবলৈ ধৰিব, সমস্যাবোৰ আপোনালোকৰ জীৱনৰ পৰা দূৰ হৈ পৰিব। এই ৰাশিৰ দ্বিতীয় অংশত আপোনালোকৰ অত্যন্ত শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে, যাৰ ফলত ঘৰত নতুন সংযোগ অহাৰ সম্ভাৱনা আছে। হঠাৎ আপোনালোকৰ ঘৰত টকা বৃদ্ধি পাবলৈ ধৰিব, আৰ্থিক স্থিতি আগৰ তুলনাত ভাল হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। বুদ্ধি বৃদ্ধি পাবলৈ ধৰিব, চাকৰি আৰু ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ কাৰণে বিশাল উন্নতিৰ পৰিৱেশ বিৰাজ হৈ পৰিবলৈ ধৰা দেখিবলৈ পোৱা যাব। বিশেষ পৰিস্থিতিৰ ফলত আপোনালোকে এটাৰ পিছত আনটো সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱাৰো যোগ দেখিবলৈ পোৱা যাব। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে কৰ্মক্ষেত্ৰত আপোনালোকৰ উৎসাহ বৃদ্ধি পাবলৈ ধৰিব, সামাজিক ক্ষেত্ৰত মান সন্মান বাঢ়িব, চাকৰিয়ালসকলৰ কাৰণে পদোন্নতিৰ যোগ আছে, লগতে দৰমহা বৃদ্ধি পাব পাৰে, পাবলগীয়া অৰ্থ ঘূৰাই পাবলৈ সক্ষম হ'ব। কেৰিয়াৰৰ কাৰণে আপোনালোকৰ অনুকূল যোগ নামি আহিছে বুলি ক'ব পৰা যায়। ভৱিষ্যতৰ কাৰণে যদি কিবা আপোনালোকে সংৰক্ষণ কৰিব বিচাৰিছে তেনেহ'লে এই 11 তাৰিখৰ পিছৰ পৰাই আপোনালোকে সেই সংৰক্ষণৰ প্ৰতি লক্ষ্য ৰখাটো বা যুগুত ৰখাটো দৰকাৰ বুলি ক'ব পৰা যায়। যুটীয়াভাৱে কৰা কিছুমান কৰ্মৰ পৰা আপোনালোকে ভাল ফল অৰ্জন কৰিব পাৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ নামি অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। 2 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মীৰ ৰাজযোগ তৈয়াৰ হ'বলৈ গৈ আছে, যাৰ ফলত মা লক্ষ্মীৰ পৰম আশীৰ্বাদ লাভ হ'ব। ইয়াৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। বিনিয়োগৰ ক্ষেত্ৰতো আপোনালোকৰ সুযোগ নামি অহাৰ সম্ভাৱনা আছে। আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব, ঘৰলৈ আহিব আপোনালোকৰ ভাল খবৰ, নতুন দিশত আগুৱাই যোৱাৰ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। সিংহ ৰাশি জাতক জাতিকাসকলৰ ওপৰত মহালক্ষ্মীৰ ৰাজযোগ তৈয়াৰ হোৱাৰ ফলত আপোনালোকে কেইবাটা ক্ষেত্ৰৰ পৰাও উন্নতি কৰিব পাৰিব। কেৰিয়াৰ আৰু ব্যৱসায়িক ক্ষেত্ৰত ভাল ফল লৈ আহিব, নতুন চাকৰিৰ সুযোগ আপোনালোকে লাভ কৰিবলৈও সক্ষম হোৱা দেখিবলৈ পোৱা যাব। পিতৃ মাতৃৰ স্বাস্থ্য অনুকূল হৈ পৰিব, লগতে আপোনাৰ স্বাস্থ্যও আগতকৈ উন্নত হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। মাটি বাৰী বা সা সম্পত্তিক লৈ যদি কিবা তৰ্ক বিতৰ্ক বা হাই কাজিয়া বা বিবাদ চলি আছিল, সেই সকলোবোৰ আপোনালোকৰ সমাপ্ত হৈ পৰাৰ সম্ভাৱনা আছে। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ আছে। আপোনালোকৰ ঘৰত নতুনকৈ অতিথি আলহীৰ আগমনৰ ফলত ঘৰত এক সুন্দৰ পৰিৱেশ বিৰাজ হোৱাৰ যোগ নামি আহিব। শিক্ষাৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব, প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত শুভ ফলাফল দেখিবলৈ পোৱা যাব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰিব। ভাগ্যৰ পোনপটীয়া সহায় আপোনালোকে লাভ কৰিব পাৰিব, যাৰ ফলত যি কামতেই আপোনালোকে হাত দিব সেই কামেই সফল হৈ পৰিব। ইয়াৰ কাৰণ হ'ল মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকৰ ওপৰত বিশেষভাৱে পৰিবলৈ গৈ আছে, যাৰ ফলত আপোনালোকে এটাৰ পিছত আনটো সুফল অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যাব। 3 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ ওপৰত মহালক্ষ্মীৰ ৰাজযোগ তৈয়াৰ হ'বলৈ গৈ আছে, যাৰ ফলত আপোনালোকৰ জীৱনত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব, আৰু লগতে যি কৰ্মত আপোনালোকে নিয়োজিত হৈ আছে সেই কৰ্মৰ পৰা লাভৱানো হ'ব পাৰিব। ঘৰলৈ নতুন যান বাহন ক্ৰয় কৰাৰ যোগ আপোনালোকৰ নামি আহিছে। বন্ধুবৰ্গৰ সৈতে ভাল সময় অতিবাহিত কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল থাকিব, আৰু শিক্ষাৰ কাৰণে বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই থকা লোকসকলৰ কাৰণেও অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ঘৰ পৰিয়ালত অত্যন্ত আনন্দময় পৰিৱেশ বিৰাজ হ'ব। প্ৰতিটো ক্ষেত্ৰত আপোনালোকৰ ভাল সময় আহি পৰিব, নতুন সুযোগ অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব। নতুনকৈ ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লে নিঃসন্দেহে
পাৰিব। ঘৰ পৰিয়ালৰ পৰিৱেশ আনন্দময় হৈ পৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যৱসায়ত যদি বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে নিঃসন্দেহে আপোনালোকে পাৰিব। দাম্পত্যৰ ক্ষেত্ৰত আৰু প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যাব। কৰণীয় কাম সুচাৰুভাৱে হৈ পৰিব আৰু দৈনন্দিন চলি থকা কৰ্মৰ পৰা উচিত ফলাফল লাভ কৰিব পৰা দেখিবলৈ পোৱা যায়। অৰ্থ প্ৰচুৰভাৱে জমা কৰিব পাৰিব আৰু লগতে অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ কমি আহিবলৈ ধৰা দেখিবলৈ পোৱা যায়। পৈতৃক সম্পত্তি লাভৰ যোগ দেখিবলৈ পোৱা যাব। এটা কথা মাত্ৰ মনত ৰাখিব, সেই কথাটো হৈছে খোৱা লোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা আপোনালোকে অৱলম্বন কৰিব। তেতিয়া আপোনালোকৰ একো সমস্যা নহ'ব, বৰঞ্চ এটাৰ পিছত আনটো উৎসাহ আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। অবান্তিক খৰচ কমিবলৈ ধৰিব আপোনালোকৰ। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। 4 নম্বৰটো হৈছে মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মীৰ ৰাজযোগ তৈয়াৰ হ'বলৈ গৈ আছে, যাৰ ফলত আপোনালোকৰ প্ৰথম গতিৰ পৰাই উন্নতিৰ যুগ দেখিবলৈ পোৱা যাব। 11 জুলাইৰ পিছৰ পৰা আপোনালোকৰ ভাল দিন আৰম্ভ হৈ পৰিছে, বেয়া দিন আপোনালোকৰ অন্ত হৈ পৰিছে বুলিও ক'ব পৰা যায়। সকলো ক্ষেত্ৰতে আপোনালোকে এটাৰ পিছত আনটো উন্নতি কৰিব পাৰিব। হাতলৈ আহিব আপোনালোকৰ ধন, বাধা আপোনালোকৰ দূৰ হৈ পৰিব আৰু জীৱনত যদি কিবা অশান্তি চলি আছিল সেইবোৰো আপোনালোকৰ নোহোৱা হৈ পৰিব। কৰ্মক্ষেত্ৰত চলি থকা সমস্যাবোৰ কিছু পৰিমাণে পাতলিবলৈ ধৰিব। বিশেষকৈ নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ বিশেষ যোগ দেখিবলৈ পোৱা যায়। এই ৰাজযোগৰ ফলত নতুন নতুন ৰাস্তা উদয় হৈ পৰিব। কৰ্মৰ জীৱনত নতুন আপোনালোকে যাত্ৰা তৈয়াৰ হ'বলৈ গৈ আছে আৰু সেই যাত্ৰাৰ ফলত আপোনালোকে বহুদূৰ আগুৱাই যোৱাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। ঠিকা কৰি যদি কিবা কাম কৰিব বিচাৰে সেই কামত আপোনালোকৰ উন্নতি হ'ব। লগতে যুটীয়াভাৱে কৰা কৰ্মৰ পৰা ভাল ফলাফল অৰ্জন কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যায়। দাম্পত্যৰ ক্ষেত্ৰত আৰু প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ সংগ সুখ দেখিবলৈ পোৱা যাব। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব আৰু নতুনকৈ যিসকল লোকে ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হ'ম বুলি ভাবি আছে সেইসকলৰ কাৰণে 11 জুলাইৰ পিছৰ পৰা সময় অনুকূল হৈ পৰিছে বুলি ক'ব পৰা যায়। সামাজিক ক্ষেত্ৰত আপোনালোকৰ মৰ্যাদা বৃদ্ধি পোৱাৰ উপৰিও গুৰুত্বপূৰ্ণ কাম আপোনালোকৰ হাতলৈ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঘৰত অতিথি আলহীৰ আগমন হ'বলৈ ধৰিব। আত্মীয়ৰ পৰা সুপৰামৰ্শ আৰু আশীৰ্বাদ লাভ কৰিব পাৰিব আপোনালোকে। পিতৃ মাতৃৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। মনটো আপোনালোকৰ আনন্দিত হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। সামাজিক ক্ষেত্ৰত আনক সহায় কৰিও সন্তুষ্ট অনুভৱ কৰিব পৰাৰ যোগ নামি আহিব। নতুনকৈ যদি বিয়া বাৰুৰ কাৰণে আপোনালোকে কথা বতৰা পাতিম বুলি ভাবিছে বা পাতি আছে সেই ক্ষেত্ৰত আপোনালোকৰ অনুকূল হৈ পৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।